Attention স্বাস্থ্যমন্ত্ৰী পেটৰ বিষত ৰোগীক দিলে গৰ্ভপাতৰ দৰৱ লামডিঙত নাৰ্ছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লামডিং অসামৰিক চিকিৎসালয়ত পেটৰ বিষৰ ৰোগীক নাৰ্ছে দিলে গৰ্ভপাতৰ দৰৱ চিকিৎসক নাৰ্ছৰ কাণ্ডজ্ঞানহীনতাত অসুস্থ এইগৰাকী মহিলা ৰোগী নোচোৱাকৈয়ে কৃষ্ণজ্যোতি বৰুৱা নামৰ নাৰ্ছগৰাকীয়ে দিয়ে ঔষধ ইয়াকে লৈ চিকিৎসালয়খনত সৃষ্টি হয় উত্তেজনাৰ উপায়ুক্তলৈ লিখিত পত্ৰ প্ৰেৰণ ভুক্তভোগীৰ প্ৰসেনজিৎ পাল নামৰ যুৱকজনে তেওঁৰ পত্নীৰ পেটৰ বিষ হোৱাৰ বাবে অসামৰিক চিকিৎসালয়লৈ লৈ আহিছিল কৰ্তব্যৰত চিকিৎসক ৰবিশ্বৰ ঘোষে ফোনযোগে ঔষধৰ কথা কয় লান্তিৰ পৰা গৰ্ভপাত কৰিবলৈ আহিবলগীয়া আন ৰোগী বুলি ভাবি দৰৱ দিলে নাৰ্ছগৰাকীয়ে তাৰ পাছত কি হ'ল শুনক ৱাইফক লৈ আহিছোঁ ডাক্তৰ দেখাবৰ কাৰণে তাৰ পেটৰ বিষ আছিল পেটৰ বিষৰ কাৰণে মই ডক্টৰ ইয়াত নাছিল মই চিষ্টাৰ সুধিছোঁ ডক্টৰ ক'ত চিষ্টাৰে কৈছে যে ডক্টৰ আছে ডক্টৰক ফোন কৰিছে তো ফোনত চিষ্টাৰে মানে কিবা কিবি মেডিচিন লিখি দিছে তো মোৰ চিষ্টাৰে কাগজটো দিলে মই বাহিৰৰ পৰা মেডিচিনটো আনিলোঁ আনাৰ পিছত মোক টেবলেট এটা দিছে এইটো খুৱাব দিছে মই কৈছোঁ ডক্টৰটো দেখাই নাই কি মেডিচিন প্ৰেছক্ৰাইব কৰিলে নেদেখি কাৰণে তাৰপিছত মোক কৈছে নহয় তুমি বেছি বুজা নেকি ডক্টৰেতো কিবা বুজি কিনে দিছে তুমি এইটো খুৱাই দিয়া ডক্টৰ ৰবি ঘোষ তাৰপিছত ডক্টৰ আহিছে ডক্টৰ আহি কৈছে তুমি কি এইটো এবৰ্চন কৰাবা নেকি মই কৈছোঁ নহয় এবৰ্চন কেলৈ কৰা মোৰতো পেটৰ বিষৰ কাৰণে হৈছে আহিছোঁ তো মোক কৈছে যে এবৰ্চন তুমি নকৰা তুমি ক'ত লাংটিঙৰ পৰা অহা নাই নেকি মই কৈছোঁ নহয় মই লাংটিঙৰ পৰা অহা নাই তেতিয়া চিষ্টাৰক কৈছে যে এইটো তুমি ৰং ট্ৰিটমেণ্ট কৰি দিলে এইটো বেলেগৰ হয় তুমি তাক দি দিছা চিকিৎসালয়ত উপস্থিত হোজাৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ হোজাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে তদন্ত আৰম্ভ কৰে স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনা স্বীকাৰ কৰিলে নাৰ্ছগৰাকীয়ে মোক অলপ আগত ফোন কৰিলে ছাৰ অলপ বাথৰুমত গ'ল ক'লে যে মোৰ এটা পেচেণ্ট আহিব এবডমিনেল পেইন লৈ তুমি অকণমান চাবা আহিছে বুলি ক'লে তাৰপিছতে ঠিক অলপ সময় পিছতে তেওঁলোক আহিছে পেচেণ্টটো তাৰপিছতে মই সুধিলোঁ কি হৈছে তেওঁলোকে কৈছে এবডমিনেল পেইন মই ছাৰক ফোন কৰিছোঁ ছাৰ পেচেণ্টটো আহিছে আৰু মানে টাইমটো ছেম হৈ গৈছে মই ভাবিছোঁ সেইটো পেচেণ্টে হয় আপোনাৰ নাম সোধা নাছিল নেকি হয় মই তেতিয়া নামটো সোধা নাছিলোঁ সেইটো মোক ভুল হৈছে মই মানি লৈছোঁ আৰু তেতিয়া মই ছাৰক ফোন কৰি কৈছোঁ ছাৰ এনেকৈ পেচেণ্টটো আহিছে তেতিয়া ছাৰে কৈছে ঠিক আছে তুমি চোৱা আৰু ছাৰে মোক যিখিনি দিব কৈছে মই সেইটো ট্ৰিটমেণ্ট দিছোঁ আৰু সেইটোৱে মোৰ ভুল হ'ল সেইটো কাৰণে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ চিকিৎসক নাৰ্ছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে এনেদৰেই চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ লামডিঙৰ পৰা বাপী মালাকাৰৰ ৰিপৰ্ট প্ৰাগ নিউজ